কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এই বিষয়ে জানিবলৈ কৃপা কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। পৰমাত্মাই কৈছে যে চাৰিও যুগত মোৰ সন্তই চিঞৰিছে আৰু চাৰি যুগত ময়ো চিঞৰিছোঁ আতাহ পাৰি উচ্চস্বৰে ৰৈ ৰৈ মাতিছিলোঁ। উচ্চস্বৰত কথা পতা আতাহ পৰা। चारों युग में संत पुकारे कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता डेल रे। এতিয়া এই তত্ত্ব জ্ঞান ৰূপী যথাৰ্থ ভক্তি বিধি ৰূপী এই হীৰা আৰু মতি আমি সিঁচৰিত কৰি থৈছোঁ। এইবোৰ এওঁলোকে বুটলি নলয়, কাৰণ এই অজ্ঞানী ঋষি মহৰ্ষিসকলে এই হীৰা মতিৰ চিনাক্তকৰণ কড়িৰ ৰূপত কৰি থৈছে। গতিকে এওঁলোকে জাবৰ জোথৰ শিল পাথৰ একত্ৰিত কৰি আছে। আন উপাসনা ৰূপী যিবোৰ পূজা আপোনালোকে কৰে, আন উপাসনা কৰে, ব্ৰহ্ম পৰব্ৰহ্ম ব্ৰহ্মা বিষ্ণু মহেশ দুৰ্গা আদি দেৱ দেৱীৰ যি পূজা তোমালোকে কৰা, এইবোৰতো শিল গোটোৱা পাথৰ গোটোৱা কাম। এতিয়া যেনেকৈ এই এটা মন্ত্ৰ আছে যি আপোনালোকক দিয়া হয়, প্ৰথম মন্ত্ৰত শ্ৰীয়ম মন্ত্ৰ, এয়া দুৰ্গাৰ মন্ত্ৰ। এঠাইত এই দাসে সৎসংগ কৰি আছিলে, তাতে এজন ভগতে এনেকৈ কৈছিলে, সি এনেকৈ ক'লে, মোক এই মায়াৰ মন্ত্ৰ, মাথো মায়াৰ মন্ত্ৰ দিয়ক, মোক ধন লাগে, মায়াৰ মন্ত্ৰ দিয়ক, অধিক ধন সম্পত্তি হ'ব। এতিয়া অধিক ধন হ'ল, গাড়ী ল'লে, ঘৰ বনালে, আৰু এই শিল পাথৰবোৰ গোটাই গোটাই এদিন মৰি গ'ল, লগত একোৱেই নগ'ল। শিল পাথৰবোৰ গোটাইছিলে, একো লাভেই নহ'ল। चारों युग में संत पुकारे कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता डेल रे। এতিয়া পৰমাত্মাই কয়, मन माणिक लहर समंदरे, मोर जीवा नग सीप न सायरे, वो निर्मल आनंद कंदरे। मन माणिक लहर समंदरे, मोर जीवा नग सीप न सायर, वो निर्मल आनंद कंदरे। मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे। मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे। दिखत के तो नैन चसम इनका फेरा मोतिया बंदरे। ओय होय। এতিয়া পৰমাত্মাই কৈছিলে যে যিসকলক তুমি বিদ্বান বুলি ভাবা, এওঁলোকৰ চকুত ছানি পৰি আছে। যেতিয়া কাৰোবাৰ চকুত ছানি ধৰে, তেওঁৰ চকু দেখাত একেবাৰে স্বচ্ছ যেন লাগে, স্বচ্ছ, ন' ডিফেক্ট, কিন্তু তেওঁলোকে একো দেখাই নাপায়, একেবাৰে অন্ধ হয় তেওঁ। গতিকে কোৱা হৈছে, যিসকলক তোমালোকে বিদ্বান আৰু সংস্কৃত ভাষা জানোতাসকলক বিদ্বান বুলি ভাবিছা, এওঁলোক বিদ্বান নহয়, এওঁলোকৰ চকুতটো ছানি ধৰি আছে। वेद पढ़ने पर वेद ना जाने, ये बाँचे पुराण 18, और जड़ को फिर ये पूजा खुआवे, भूल गए सृजनहारा। এতিয়া বেদ পঢ়ে কিন্তু ভেদ নাজানে আৰু দুৰ্গাৰ মন্দিৰ বনায়। সত্যযুগৰ ব্ৰাহ্মণে ঋষি মহৰ্ষিক বেদ জ্ঞানৰ পূৰ্ণ বিদ্বান বুলি কৈছিলে, তেওঁলোক বিদ্বান নাছিলে। এতিয়া পৰমাত্মাই কি ক'বলৈ বিচাৰিছে? मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे। ব্ৰহ্মা বিষ্ণু মহেশলৈকে সকলো অন্ধ, বেদ জ্ঞানহীন, আৰু এই ব্ৰাহ্মণ ঋষি মহৰ্ষি সকলো বেদ জ্ঞানহীন। और वेद पढ़ने पर वेद ना जाने, बाँचे पुराण 18, और पत्थर का आगे भोग लगावे, भूल रे सृजनहारा। চাওক এওঁলোকৰ বিবেচনা কলৈকে গৈ আছে। मोती मुक्ता दर्शत नाही, यो जग है सब अंदरे। दिखत के तो नैन चसम इनका फेरा मोतिया बंदरे। এওঁলোকৰ এই জ্ঞানৰ চকু নাছিল। সংস্কৃত ভাষা জনাৰ কাৰণে আমি বিদ্বান বুলি ভাবিছিলোঁ, কিন্তু এওঁলোক একেবাৰে বিদ্বান নাছিল। যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 পৰা 13লৈকে
একেবাৰে কনচেপ্ট ক্লিয়াৰ কৰা আছে যে যাৰ অক্ষৰ জ্ঞান হৈ গ'ল তাক বিদ্বান বুলি মানিছে আৰু যাৰ অক্ষৰ জ্ঞান নাছিল তেওঁক অবিদ্বান বুলি কৈছিলে। বিদ্বান আৰু অবিদ্বানৰ পৰিভাষাও তত্ত্বদৰ্শী সন্তইহে ক'ব। তেওঁৰ পৰা শুনা, এই পৰমাত্মা কবীৰদেৱ বিদ্বান আছিল। नर नारायण देहे पाके जय कट्यानक जमका फंदरे। এই মনুষ্য নৰ নাৰায়ণ ভগৱানৰ দৰে শৰীৰ প্ৰাপ্ত কৰি কোৱা। সকলোৱে কয় নৰ নাৰায়ণ দেহী হয় এয়া ভগৱানৰ দৰে শৰীৰ মনুষ্যৰ, তেনেহ'লে ভগৱান নিৰাকাৰ কেনেকৈ হ'ল? नर नारायण देही पाके जय कट्याना जमका फंदरे। रतन अमोली दर्शत नाही ध्यक है जाकी जंदरे। নৰ নাৰায়ণ ভগৱান সদৃশ এই সুন্দৰ শৰীৰ লাভ কৰি পৰমাত্মা তুল্য অৰ্থাৎ তেওঁৰ দৰে। और जय कट्याना काल का फंदरे। আৰু যদি জন্ম মৃত্যুৰ পৰা ৰক্ষা নাপায় और कहते रतन अमोली दर्शत नाही। এওঁলোকৰ এয়া বিশ্বাস হ'ব পৰা নাই আৰু এওঁলোকে এই জ্ঞান বুজিব পৰা নাই, তেন্তে ধিক্কাৰ এওঁলোকৰ জীৱনক। पूर्ण ब्रह्म रटे अविनाशी जो भजन करे गोविंद रे। পূৰ্ণ ব্ৰহ্মৰ ভক্তি যিয়ে কৰে সেই অবিনাশীৰ আৰু ভজন কৰে সেই গোবিন্দৰ, তেওঁ হ'ল গোবিন্দ। और भाव भक्ति जा हृदय होई फिर क्या कर है सुरपति इंद्रे। পৰমাত্মাই কৈছে যে যিয়ে সৎ মনেৰে ভগৱানৰ ভক্তি নিকাভাৱে দৃঢ় মনেৰে এই সৎ মন্ত্ৰ যিয়ে জপ কৰি আছে, বিধিবদ্ধভাৱে লাগি আছে, তেওঁৰ আগত ইন্দ্ৰও ভিক্ষাৰী তোমালোকৰ আগত। এই ৰজাও তল পৰে আপোনালোকৰ আগত। कहते कबीरा सब जग निर्धना धनवंता ना कोई। धनवंता सो जानियो जप राम नाम धन होवे। पूर्ण ब्रह्म रटे अविनाशी जो भजन करे गोविंद रे। भाव भक्ति जा हृदय होई फिर क्या कर है सुरपति इंद्रे। इंद्री कर्म ना लगे लगारम जो भजन करे निर्द्वंद रे। गरीबदास जग कीर्ति होगी जब लग सूरज चंद्रे। কোৱা হৈছে আপোনালোকে সত্য ভক্তি কৰিলে আপোনালোকৰ কীৰ্তি হ'ব, ক'ত সৎলোকত গুচি যাব। আৰু ইয়াত পৃথিৱীয়ে গুণগান কৰিব যে ভাই বহুত ভাল মানুহ আছিলে, নিজৰ কল্যাণ কৰি গুচি গ'ল, আমি ৰৈ গ'লে পাছত তেওঁলোকে দুখ কৰিব। এতিয়া পুণ্যাত্মাসকল যিসকলে পৰমাত্মাক পাইছিলে তেওঁলোকে কৈছে। কবিৰ পৰমেশ্বৰৰ বিষয়ে গৰীব দাস দেৱে কয়, जट कुंडल ऊपर आसन है सतगुरु की सैल सुनो भाई। जहाँ दरु पर लाद भी ना पहुँचे सुखदेव कुमारग ना पाई। সেইজন পৰমাত্মা সৎলোকত থাকে আৰু ইয়াত এক ব্ৰহ্মাণ্ডৰ একেবাৰে লাষ্ট প্লেচ স্থান হ'ল জটাকুণ্ডলী। জটাকুণ্ডলী য'ৰ পৰা গংগা বৈ আহিছিল আৰু সেই জটাকুণ্ডলীত এক কাল থাকে, তাত এখন বহুত ডাঙৰ ব্ৰহ্মলোকৰ ওপৰৰ স্থানত ইয়াৰ সৰোবৰ আছে আৰু তাতে সি তিনিখন ইয়াৰ স্থান বনাই থৈছে। কোৱা হয় যে এই জটাকুণ্ডলৰ ওপৰত আমাৰ স্থান আছে। প্ৰত্যেক ব্ৰহ্মাণ্ডত কবিৰ পৰমেশ্বৰৰ এখন ৰাজদূত ভৱন আছে। যেনেকৈ ৰাজদূত ভৱন থাকে প্ৰত্যেক দেশৰে প্ৰত্যেক দেশত। तो गरीबदास जी कहते हैं जट कुंडल ऊपर आसन है सतगुरु की सैल सुनो भाई। धरु पर लाद भी ना पहुँचे सुखदेव को मार्ग ना पाई। और परमात्मा कहते 16 शंख पर हमरा तकिया। 16 সংখ্যক কোষৰ দূৰত্বত মোৰ সৎলোকৰ আসন আছে, তাতে স্থান আছে অজৰ অমৰ স্থান, সনাতন পৰম ধাম, ই তৃতীয় মুক্তিধাম। 16 शंख पर हमरा तकिया हम गगन मंडल के जिंदा हुक्म हिसाबी हम चल आए। তাৰ পৰা আহিছোঁ। ये काटन काल का फंदा। এতিয়া অকণমান অমৰবাণী শুনাও আপোনালোকক পৰমাত্মাৰ। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 16 পৰা 20ৰ ভিতৰত বহুত কনচেপ্ট ক্লিয়াৰ কৰা হৈছে যে সেই পৰমাত্মা কবিৰ দেৱ হয় আৰু সেই কবিৰ বাণীৰ দ্বাৰা নিজৰ অমৃত বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ উচ্চাৰণ কৰে নিজ মুখ কমলেৰে। ইয়াক ব্ৰহ্মণে মুখে বুলি কোৱা হয়
আৰু যেতিয়া সেই পৰমাত্মা ইয়ালৈ আহে তেতিয়া বহুত ডাঙৰ জনসমুদায়ৰ ৰজাৰ দৰে তেওঁ তাৰ মুখিয়াল হয়। আৰু সেই পৰমাত্মাই নিজৰ লোকোক্তিৰ মাধ্যমত কবিতাৰে যি উচ্চাৰণ কৰে, যাৰ কাৰণে তেওঁ কবি, প্ৰসিদ্ধ কবিসকলৰ ভিতৰতো এজন হয়, কিন্তু তেওঁ হ'ল অমৰ পৰমাত্মা। আৰু সেই ঋষিকৃত, ঋষি কোৱা, সন্ত কোৱা অথবা ভগত কোৱা, পৰমাত্মাক এজন ভাল ভগত বুলিও কোৱা হৈছিল। সেই ঋষিকৃত, ঋষিমনা, সাধুৰ দৰে স্বভাৱৰ ঋষিমনা, যেনেকৈ আপোনালোক হ'ল ঋষিমনা, সাধু সন্তৰ দৰে স্বভাৱৰ হৈ গৈছে। আৰু সেই ঋষিমনা, তেওঁৰ দ্বাৰা বনোৱা সেই অমৰবাণী, তেওঁৰ এক বহুত ডাঙৰ সমুদায়ক, যিজন তেওঁৰ অনুগামী হ'ব, তেওঁৰ অমৃতৰ দৰে মিঠা সুস্বাদু মধুৰ লাগিব। এয়া সেই পৰমাত্মাৰ বাণী, এয়া লিখা আছে, সেয়া বাণী এয়া। এতিয়া গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত সেই জ্ঞান কেনেকৈ বৰ্ণনা কৰি আছে। कस्तूरी नाम कबीर है बिन छेड़े मैं कंते, आज अंत की कहते हूँ पटतर कोई न संत। পৰমাত্মাই কৈছে, কবীৰ দেৱৰ যি শক্তি মহিমা আছে, এয়া এনেকুৱা যেনেকৈ কস্তুৰীক লৰচৰ নকৰিলেও তাৰ পৰা সুগন্ধ নিজে নিজে ওলাই থাকে। कस्तूरी नाम कबीर है बिन छेड़े मैं कंत, आज अंत की कहते हूँ पटतर कोई न संत। যে তেওঁৰ সমান কোনো সন্ত নাই। এই আদি আৰু অন্তৰ গোটেই জ্ঞান তোমাক দি আছো, গৰীবদাস দেৱে কৈছে। चिदानंद चंदन कला अवगत लहर उठनते, झीना आकार अजोक पद फिर त्रिकुटी में दिखंत। नैनो मद निरखत रहे ये अवगत नाम कबीर, बेड़ा पार लगाए हों सुरत सरोवर तीर। दो नैनो बिच कमल है उजल हिरंबर धाम, शेष शेष पुनरटत है जिन्होंने पाया राम। এতিয়া পৰমাত্মাই কৈছে যে যি মন্ত্ৰ তোমালোকে জপ কৰা, কোনোবাইতো বাসুদেৱ, ওম নম বাসুদেৱাই নম, ওম নম শিৱাই কয়, অথবা ৰাম 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 বা ওম 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 ওম। এতিয়া পৰমাত্মাই কৈছে যে আপোনাৰতো এখন জিভা আৰু শেষ নাগৰ দুখন জিভা আছে আৰু 1000খন তাৰ মুখ, এবাৰতে 2000 জপ কৰি আছে ৰাম ৰাম ওম ওম, আৰু এতিয়ালৈকে সি প্ৰাপ্ত কৰিব পৰা নাই, কাৰণ সেই নাম সঠিক নহয় যি পৰমাত্মা প্ৰাপ্তিৰ বাবে তেওঁৰ লগত আছে। আৰু তোমাৰতো এখন জিভা, আৰু এখন জিভাৰে তুমি কেনেকৈ সেই মালিকক প্ৰাপ্ত কৰিবা? মই কম সেই মন্ত্ৰৰে কেনেকৈ পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰি। नैनो मद निरखत रहे अवगत नाम कबीर, बेड़ा पार लगाए हूँ सुरत सरोवर तीर। दो नैनो बिच कमल है उजल हिरंबर धाम, शेष शेष पुनरटत हैं जिन्होंने पाया वह राम। शेष 88 ना गए ये 2400 पर चोखे, 3300 पर तलब है कोई बकरा कोई बोके। ओहो, আৰু এতিয়া এইখিনি কথা বুজিব লাগিব আপোনালোকে। शेष 88 ना गए और 2400 पर चोखे, 3300 पर तलब है बने कोई बकरा कोई भोके। পৰমাত্মাৰ অমৰবাণীয়ে কৈছে যে 88,000 ঋষিও পাৰ হোৱা নাই, কাৰণ তেওঁলোকৰ জ্ঞান আপোনালোকে দেখিছে। और 2400 पर चोखे, এই 24 অৱতাৰ কোৱা হৈছে এওঁলোকৰ বহুত দুৰ্গতি। और 33 करोड़ देवता बताते हो 3300 पर तलब है बने कोई बकरा कोई बोके। 84 লাখ জনীত যাব, কোনোবা ছাগলী হ'ব, কোনোবা কুকুৰ হ'ব, কোনোবা গাধ হ'ব। शेष 88 5 में 2500 को मैं पूछे, ये तो सथिर है नहीं कबे मुकाम कबे कूचे।
10वां जो अवतारे है वो हिमालय का नीरी, बौतक गोते खावेंगे सतगुरु कहे कबीर। হিমালয়ৰ নীৰ কেনেকুৱা হয়, যেনেকৈ পাহাৰৰ ওপৰত বহুত বেছি বৰষুণ হ'ল তেতিয়া সেই পানী খন্তেক সময়ৰ বাবে থাকে আৰু যেতিয়ালৈকে বৰষুণ পৰিব তাৰ পাছত তললৈ বাগৰি আহে। অৰ্থাৎ এবাৰতো এওঁ এই উচ্চ পদ প্ৰাপ্ত কৰে, অৱতাৰ হৈ আহে আৰু পাছলৈ 84 লাখ জনীত বিভ্ৰান্ত হৈ ফুৰে। ना सतगुरु जननी जन, গৰীব দাস দেৱে পৰমাত্মাক নিজ চকুৰে দেখি তেওঁৰ গোটেই মহিমা কৈ আছে। ना सतगुरु जननी जन जाके मायन बापे, पिंड ब्रह्मंड से रहित है नावा तीनों तापो। शब्द संदेशा कहते हूँ बिन बिन भेद विचार, इनको माया जानियो ये 9-10वां अवतारे। এতিয়া ইয়াত মায়াৰ অৰ্থ হ'ল কালৰ জাল, মায়া মানে জাল। शब्द संदेशा कहते हूँ बिन बिन भेद विचार, इनको माया जानियो ये 9-10वां अवतार। এয়া কালৰ জাল, এয়া 9-10 অৱতাৰ আহিব, এইবোৰ কালৰ জাল, কালৰ মায়াৰে এইবোৰ হৈছে। এতিয়া মায়া কেনেকুৱা, জাল কেনেকুৱা, এইবোৰ যেনেকৈ শ্ৰীকৃষ্ণদেৱে কংসক মাৰিছিল আৰু শ্ৰীকৃষ্ণ বিষ্ণুৰ অৱতাৰ আছিলে। এতিয়া গোটেই মানৱ সমাজে শ্ৰীকৃষ্ণদেৱক হিৰো মানি আৰু ভগৱান মানি সমৰ্থ শক্তি মানে, কাৰণ কংসৰ দৰে দুষ্ট ৰজাই সকলোকে দুখ দি আছিল। তাক মাৰি পেলোৱাৰ পিছত সকলোৱে শান্তিৰ উশাহ লৈছিল আৰু সকলোৱে শ্ৰীকৃষ্ণ ওৰফে বিষ্ণুদেৱৰ ওপৰত আসক্ত হৈ পৰিল, এওঁতো ভগৱান। কিন্তু এয়া আছিল কালৰ জাল। शब्द संदेशा कहते हूँ बिन बिन भेद विचारे, इसको माया जानियो ये 9-10वां अवतारे। 9 আহিছে, 10ম আৰু আহিব, কোৱা হৈছে সকলো কালৰ জাল। আৰু ইয়াত ইমান এই তত্ত্ব জ্ঞানৰ অভাৱত এই প্ৰাণী ইমান নীচ হৈ পৰে, আগ পিছ নেদেখে। মায়া মায়া, যেনেকৈ এতিয়া বৰ্তমানত কেনেকুৱা স্থিতি চলি আছে, যিকোনো ক্ষেত্ৰত চোৱা, কোনো ৰাজনেতাক চাই লোৱা কিমান কেলেংকাৰী হৈ আছে, যিকোনো ক্ষেত্ৰতে চোৱা, মায়াত ইমান অন্ধ হৈ পৰিছে, আগ পিছ মান সন্মান একোৱেই নাই। আৰু ইমান অন্যায়ী হৈ আছে, বৰ্তমানত যিমান অধিকাৰী কৰ্মচাৰী আছে তেওঁলোকে আগ পিছ একোৱেই নাচায়। আৰু এবাৰ এনেকুৱা স্থিতি এই ৰাজনেতাসকলৰ অৰ্থাৎ ক্ষত্ৰিয়সকলৰ হৈ গৈছিল, এওঁলোক বহুত দুষ্ট হৈ গৈছিল। সেই সময়ত ওপৰৰ পৰা কালে পঠাইছিল পৰশুৰাম দেৱক, আৰু পৰশুৰামে আহি এনেকুৱাকৈ কাটিছিল যেনেকৈ গছ কটা হয়, পাত সৰি পৰে। এতিয়া এই ব্যক্তিসকলে হয়তো জ্ঞানেৰে মানিব, নহ'লে কালৰ হাতত ইয়াৰ সমাধান আছে যে ক'ৰবাত বানপানী নাইবা ভূমিকম্প হ'ব, ইহঁতক এনেকৈয়ে শুধৰাব, নহ'লে পাছত এই 10ম অৱতাৰ আহিব নিকলংক, আৰু পাছত এই সকলোকে কাটিব যেনেকৈ পৰশুৰামে কাটিছিলে। তৰোৱাল লৈ আহিব বহুত দীঘল আৰু আটাইকে কাটিব। কিয়? এনেকৈ এওঁলোকেতো নামানিব, মান্তি হোৱাৰ একো কাৰণেই নাই। আৰু এতিয়া এই জ্ঞানেৰে এবাৰ সকলোকে মান্তি কৰিব, যি এই দাসৰ দ্বাৰা পৰমাত্মাই জ্ঞান প্ৰচাৰ কৰিছে, এয়া সমগ্ৰ বিশ্বত বিয়পিব। আৰু এই জ্ঞানৰ আধাৰত পাছত চাব, আপোনালোকে কৰি চাব 2 নম্বৰী কাম, খোজ লৈ দেখুৱাব। তেতিয়া আপোনালোকে এইবোৰ বিষৰ দৰে দেখা পাব, কাৰণ আমি জ্ঞানহীন হৈ পৰিছোঁ, আধ্যাত্মিক জ্ঞান নাই আমাৰ, আমি আগ পিছ একো চিন্তা নকৰোঁ, বিষ খাই আছোঁ 2 নম্বৰী কাম কৰি আৰু মায়াৰ পিছত দৌৰি দৌৰি। তেতিয়া আকৌ তেওঁ কৈছে 10ম অৱতাৰ আহিব আৰু তেওঁ এনেকৈ কাটিব। कृष्ण कन्हैया राम है ये बलिबावन अवतार, हिरण्यकशिपु नरसिंह है ये काल के विस्तार। वो तो अचल अनूप है नूरी देह शरीर, সেই পৰমাত্মাটো নুৰী শৰীৰধাৰী সতলোকত বিৰাজমান হৈ আছে। और करता हो अवतर ये काल के रघुवीर। কোৱা হৈছে যে এওঁ ভগৱান বনি অৱতাৰ ধাৰণ কৰি আছে এই কালৰ ৰঘুবীৰ। दरता को करता कहें बड़ा अंदेशा मोहे,
पारस पद भेटा नहीं जिसको कहिए लोहे लोक अलोकम दीप सब पूर्ण पद प्रकाश धौलधरनी सब जावेंगे थिर सी आकाश। এতিয়া পৰমাত্মাই কৈছে যে আমি কেনেকৈ আমাৰ স্তৰ নামি আহিছে। আমি সতলোকৰ পৰা যেতিয়া আহিছিলোঁ আপোনালোক লাল আছিলে, লাল। আপোনালোক শংখ আছিল, আপোনালোকে কাৰো অনিষ্ট কৰা নাছিলে, আনৰ লগত মৰম চেনেহেৰে থাকিছিলে, মৰমেৰে। কিন্তু কালৰ এইবোৰ ভাল লগা নাছিলে, কাৰণ এওঁলোক যদি ইয়াত বিচলিত নহয়, দুখী নহয়, এওঁলোকৰ অন্তৰত যদি বিকাৰ নোসোমাও, তেন্তে এওঁলোকে ভগৱানক খুজিব। সেয়েহে আমাক দুখী কৰিবলৈ আমাৰ বাবে এই গোটেই ব্যৱস্থা কৰি থৈছে। যেতিয়ালৈকে আমাৰ ভিতৰত সতলোকৰ পৰা আমি যেতিয়া আহিছিলোঁ আমি শক্তি ভক্তিৰে পৰিপূৰ্ণ আছিলোঁ। পাছত সি আমাক ৰাখিলে নিজৰ সেই ওপৰৰ লোকত, ব্ৰহ্মলোকত। তাত সি অতি সুন্দৰ পদাৰ্থ বনাই থৈছিলে, ভাল নাচ গান আৰু আমাৰ মাজতে। কাৰোবাক স্ত্ৰী বনালে, কাৰোবাক পুৰুষ। ইয়াৰ আৰু সকলোকে তাত থলে টেক্স, যে তোমাৰ পুঁজি, যে এই হোটেলত থাকিলে ইয়াৰ ইমান ভাড়া হ'ব, যদি ইয়াত থাকা এয়া ইয়াৰ চাৰ্জ। যেতিয়া আমাৰ পুণ্য শেষ হৈ গ'ল তেতিয়া সি এই পৃথিৱীৰূপী জেল বনাই থৈছিল, ইয়ালৈ পঠাই দিলে। এতিয়া কি কোৱা হৈছে? मेरे हंसा भाई अंश रूप था जब तू आया। কবিৰ পৰমেশ্বৰ দেৱে আমাক বুজাইছে যে মোৰ শংখ ভাই, হে মোৰ শংখ, মোৰ প্ৰিয়, তুমি শংখ আছিলা যেতিয়া ইয়ালৈ আহিছিলা। अपना स्वरूप भूल में भूला ताते जीव कहाया। मेरे हंसा भाई अंश रूप था जब तू आया। যেতিয়া তাৰ পৰা আহিছিলা ইমান বিকাৰযুক্ত নাছিলা, আৰু নিজৰ স্বৰূপ অৰ্থাৎ তুমি কোন, ক'ৰ পৰা আহিছা, এইবোৰ পাহৰি যোৱাৰ বাবে তুমি ইয়াত জীৱ হৈ পৰিছা, এখন ৰুটিৰ বাবে হাতযোৰ কৰি ফুৰিছা নকল ভগৱানৰ সন্মুখত। এতিয়া কি কৈছে? लाल से हीरा भया, हीरे से भया मोती, मोती से शीशा भया जब बेसरा जात और गोत। যে লালৰ পৰা তোমালোকতো হীৰা হৈ পৰিছা, হীৰাৰ পৰা আকৌ মুকুতা হৈছা। ইয়াত সত্য যুগত যেতিয়া আহে প্ৰাণী, তেতিয়াও বহুত কলি যুগত যেতিয়া সত্য যুগত যিসকলে জন্ম লয় তেওঁলোক বহুত ভাল শান্ত প্ৰকৃতিৰ হয়। আৰু আকৌ কৈছে যে যথাৰ্থ ভক্তি জ্ঞান নাথাকিলে, পৰমেশ্বৰৰ সঠিক মাৰ্গ নাপালে, আৰু কোৱা হয় फिर तो मोती से शीशा भया, क्योंकि तुम बिसर गया जात और गोत। এনেকুৱা কোৱা হৈছে তুমিতো জাতি গোত্ৰ পাহৰি আছা, অৰ্থাৎ যথাৰ্থ জ্ঞানক, সৎ লোকক তুমি পাহৰি গৈছা। যথাৰ্থ ভক্তি পাহৰি যোৱাৰ বাবে তুমি এতিয়া কাজ হৈ পৰিছা। फिर क्या बताते हैं? सोने से चांदी भया, আপুনি ইমান ডিভেলু হৈ গৈছে, আপোনাৰ ইমান ডিক্ৰিজ হৈ গৈছে তোমাৰ ভেলু। যেতিয়া আহিছিলা তুমি সোণ আছিলা, পাছত সোণৰ পৰা ৰূপ হৈ গৈছা, আৰু ৰূপৰ পৰা তুমি ৰাং হৈ পৰিছা। এতিয়া জীৱ হৈ আমি ৰাং হৈ পৰিছোঁ। सोने से चांदी भया, चांदी से भया रुपया, रूप, रुपये से शीशा भया जाना नहीं स्वरूप। जस्त भया तांबा भया यौवन हो गया रांग, और शब्द महल जाना नहीं नाहक धारा सांग। যেনেকৈ ভাও লৈ থকা, অৰ্থাৎ এজন সাধুৰ ৰূপ ধাৰণ কৰি দাড়ি বঢ়াই দীঘল চুলি ৰাখি অথবা মূৰ মুণ্ডন কৰি ৰঙা হালধীয়া বস্ত্ৰ পৰিধান কৰি ওলাই পৰিল পৰমাত্মাক পাবলৈ। কোৱা হৈছে তোমাৰ কোনো বিষয়েৰে জ্ঞান নাই, তুমি সন্ন্যাসী সন্ত হৈ গৈছা। 14 में पुर की कहूँ, 15 में पुर मेले, 16 पुर में सिंधु है मान सरोवर खेल। कौडी गिट्टी शंख ले दरियाओं की झाले, इन बातों क्यों पाइए कर सतगुरु नजर निहाले। এতিয়া যেনেকৈ কোনো সন্ত মহাত্মাসকলক দেখো, কোৱা হৈছে এওঁলোকে এনেকুৱা সিদ্ধি দেখাইছে, যেনেকৈ আগষ্ট ঋষিয়ে এবাৰতে 7 সমুদ্ৰ পান কৰিছিলে, আৰু গোৰখনাথ দেৱে এখন
পাহাৰ আছিলে, ডাঙৰ পাহাৰ। ইয়াক নিজ সিদ্ধিৰে সোণ বনাই দিছিলে। পৰমাত্মাই কৈছে এইবোৰতো এনেকুৱা এই পৰমাত্মাৰূপী শক্তিৰ ভক্তিৰ জাল হয়। ইহঁতে শংখ শামুকৰ খোলা বিচাৰে। এই লোকসকলে সমুদ্ৰত যেতিয়া জাল মাৰে, তলৰ পৰা চাইক্লন আহে, তেতিয়া তলৰ পৰা সমুদ্ৰৰ তলিৰ পৰা মুকুতা হীৰা আৰু শংখ বাহিৰত পেলায়। এই সৰু সৰু শংখ শামুকৰ খোলাৰ টুকুৰাবোৰ। গতিকে পৰমাত্মাই কৈছে যাক তুমি ভক্তিৰ জাল বুলি ভাবি আছা, এই ঋদ্ধি সিদ্ধি দেখি এইবোৰ কেৱল শামুকৰ খোলা। শামুক আপোনালোকে দেখিছে চাগে, বৰষুণ দিয়াৰ সময়ত তাত আমি দেখিছিলোঁ সেই গোল গোল বগা বগা সৰু সৰু, তাক চৰাইৰ হাগন বুলি কৈছিলোঁ আমি। গতিকে সেইবোৰক শামুক কোৱা হয়। এইবোৰতো শামুক, এইবোৰ সেই শংখত থকা মুকুতা নহয়, এইবোৰ ৰত্ন নহয়। যি সিদ্ধি যি সাধনা তোমালোকে কৰি আছা, এইবোৰ সেই আচল বস্তু নহয়। কাৰণ कहते हैं गिट्टी कौड़ी गिट्टी शंखले, এয়াতো পাথৰ, শিল, মাৰ্বল আৰু এই চাংখলে অৰ্থাৎ শংখৰ পৰা এয়া হয়। এয়া মুকুতা নহয়। যাক তুমি মুক্তিৰূপী মুকুতা মানি আছা, সেই সাধনা তোমাৰ নহয়। कौड़ी गिट्टी शंखले ये दरियाओं की छाले, इन बातों क्या पाई ये कर सतगुरु नजर निहाले। কোৱা হৈছে এই ধৰণে তুমি নিজেই নিজে বিদ্বান হৈ বহি আছা, এইবোৰ কথাৰ পৰা একোৱেই নাপাবা। সেই তত্ত্বদৰ্শী সন্তক তুমি বিচাৰা। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্বদৰ্শী সন্তৰ পৰা এই তত্ত্বজ্ঞানৰ বিষয়ে সোধা আৰু তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপটতা এৰি বিনম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মা তত্ত্বৰ জ্ঞান কৰাব। এতিয়া কোৱা হৈছে घट में शोक सिलसिला ये सूतक बड़ा अंधेरे, ये दम गिनती के दिए तू फेर सके तो फेरे। এতিয়া যেনেকৈ আমি আপোনালোকে এই নাম লৈছে আৰু কোনো ভগতে আহি কয় মোৰ নাম খণ্ড হৈ গ'ল। কেনেকৈ হ'ল যে মই 2-3 দিন মন্ত্ৰ একো কৰা নাই, আৰতি নাই কৰা। মই ক'লো কিয় নকৰিলে? কয় টেনশ্যন হৈ গৈছিল। আৰে সৎ ব্যক্তি টেনশ্যনটো হ'বই। এতিয়া টেনশ্যনৰ ট্ৰিটমেণ্টটো এয়াই হয় আৰু বেলেগ একো চিকিৎসা নাই, আৰু এয়াই আপুনি এৰি দিছে। अब क्या बताते हैं, घट में शोक सिलसिला और ये सूतक बढ़ा अंधेरे, ये दम गिनती के दिए तो फेर सके तो फेर। এতিয়া সি আপোনাৰ মনুষ্যৰ উশাহ নিশা গণনা কৰি থৈ দিছে, আৰু এই সুখ ক্ৰমত কেতিয়াবা টেনশ্যন, কেতিয়াবা আৰু কিবা। কোনোবাই এনেকৈ কয় কিছুদিন আগতে মোৰ বিয়া হ'ল, মই ভক্তি কৰিব পৰা নাছিলোঁ। এনেকুৱা বিবাহেৰে কি কৰিবা যে তুমি ভক্তিয়ে কৰা নাই? কাৰোবাৰ বিবাহত গৈছিলোঁ, ক'লে ভক্তি কৰিব নোৱাৰিলোঁ। মই ক'লোঁ তুমি তাতে বাজে কামত লাগি আছিলা, তেন্তে ভক্তি কৰাত কি আপত্তি আছিল তোমাৰ? এতিয়া পৰমাত্মাই আমাক সেই জ্ঞানেই দিবলৈ বিচাৰিছে। कबीर परमेश्वर जी कहते हैं कि सुख के माथे पत्थर पड़ो और यो नाम हृदय ते जा, और बलिहारी उस दुख के जो पल पल नाम रटावे। জুই লাগক সেই সুখত যাৰ বাবে ভগৱানৰ পৰা আঁতৰিব লাগে, और बलिहारी उस दुख के जो पल पल नाम रटावे। হে ভগৱান এনেকুৱা সুখো নিদিব যাৰ বাবে আপোনাৰ পৰা দূৰ হৈ যাব লাগে। পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে তুমি যদি বিচাৰা তেনেহ'লে এই ধৰণে মোৰ পৰা বস্তু বিচাৰা, যে হে ভগৱান এনেকুৱা সুখ মোক নিদিব যাৰ কাৰণে মই আপোনাৰ পৰা দূৰ হৈ যাওঁ। এনেকুৱা দুখো দি থাকিব নিজৰ দাসক, যাতে আপোনাক মনত ৰাখোঁ। घट में शोक सिलसिला और सूतक बढ़ा अंधेर, और ये दम गिनती के दिए फेर सके तो फेर। এজন দাৰোগা আছিলে, ঘোঁৰাত উঠি, পুৰণি কালৰ কথা, আৰু কিবা কাম বশত এখন গাঁৱলৈ গৈ আছিল চহৰৰ পৰা। সন্মুখত এজন কৃষকে হৰহাট চলাই আছিলে। আগৰ দিনত হৰহাট আছিলে, কুঁৱাৰ পৰা পানী লৈছিলে, আৰু এটা পুলি আছিলে কাঠৰ। সেই পুলিৰ ওপৰত এডাল চেইন লগাই এনেকৈ বান্ধি দিছিলে, বহুত দীঘল চেইন, ইমান বহল লোহাৰ, আৰু তাতে বাল্টি লগাই দিছিলে। আৰু সেই হৰহাট চলোৱা হৈছিল গৰুৰে।
কলহৰ দৰে আৰু গৰুৱে সেই পুলিটো ঘূৰাইছিল। সেই পুলিয়ে তলৰ পৰা পানী লৈ আহিছিল আৰু নলাত পেলাই দি খেতিত সিঁচি দিছিল। আৰু তাৰ পৰা বহুত শব্দ হৈছিল, কাৰণ কাঠেৰে নিৰ্মিত আছিল, সেইবাবে চৰ চিৰ চু এনেকুৱা শব্দ কৰিছিল। এতিয়া দাৰোগাই দেখিলে ঘোঁৰাৰ পৰা দূৰৰ পৰা চালে যে পানী চলি আছে। তেওঁৰ পিয়া লাগিছিল, দাৰোগাৰ পিয়া লাগিছিল। এতিয়া দাৰোগাই ঘোঁৰা সেইফালে লৈ গ'ল যিফালে পানী আছিল। পানী ওলাই আছিল কুৱাৰ পৰা, হাতৰ পৰা। যেতিয়া ঘোঁৰা তাৰ ওচৰলৈ আহিছিল তেতিয়া চি চু চি এই শব্দ শুনি তৎক্ষণাত দূৰলৈ পলাই গ'ল। এতিয়া সেই SHOয়ে জোৰকৈ খঙত চিঞৰিলে, হেই হৰহত চালক, এই চু চু বন্ধ কৰা, মোৰ ঘোঁৰাই ভয় খাইছে। এতিয়া কৃষকে সেই হৰহত ৰখাই দিলে, গৰুক ৰখাই দিলে, ৰখি গ'ল। চু চু বন্ধ হৈ গ'ল, ঘোঁৰা ওচৰলৈ আহিল। তেতিয়ালৈকে সেই পানী, কাৰণ ই চলিলেহে পানী ওলায়, আৰু আগফালে শুকান পথাৰত পানী লগে লগে শুকাই গৈছিলে, পি আছিলে ৰ'দে মাটিয়ে। এতিয়া ঘোঁৰা ওচৰলৈ আহিল, ইমানতে সি পানী নাপালে। খেতিত পানী শুকাই গ'ল, খাবলৈও ঠাই নাপালে। দাৰোগাই ক'লে, আৰে কৃষক, পানী ওলোৱা। সি আকৌ গৰুক এছাৰি মাৰিলে। তেতিয়া আকৌ চু চু শব্দ আৰম্ভ হৈ গ'ল, ঘোঁৰা আকৌ পলাই গ'ল। এতিয়া দাৰোগাই ক'লে, আৰে চু চু বন্ধ কৰ। সি আকৌ চু চু বন্ধ কৰি দিলে, গৰু ৰখাই দিলে। ওচৰত আহি পোৱাত আকৌ পানী জল নাপালে। আকৌ ক'লে পানী ওলোৱা, সি আকৌ গৰুক খেদিলে। আকৌ চু চু শব্দ হোৱাত ঘোঁৰা দূৰত পলাই গ'ল। এতিয়া কৃষকে ক'লে, দাৰোগাজী, এই চু চুতে যদি খাই খাওক, নহ'লে দুয়ো মৰিব। এই চু চুতে পানী ওলাব, নহ'লে পানী নোলায়। এতিয়া পুণ্যাত্মাসকল, यहाँ कहते घट में शोक सिलसिला, ये सूतक बड़ा अंधेर, ये दम गिनती के दिए तो फेर सके तो फेर। बोलो सतगुरुदेव, बोलो सतगुरुदेव की जय। মুক্তিদাতা কবিৰ পৰমেশ্বৰ দেৱৰ জয়। মুক্তিদাতা গৰীব দাস দেৱ মহাৰাজৰ জয়। স্বামী ৰাম দেৱানন্দ দেৱ গুৰু মহাৰাজৰ জয়। সৰ্বসন্তৰ জয়, সৰ্বভক্তৰ জয়, ধাৰ্মিক পুৰুষৰ জয়, শ্ৰী কাশী ধামৰ জয়, শ্ৰী চুৰাণী ধামৰ জয়, শ্ৰী কৰোন্থা ধামৰ জয়, শ্ৰী বৰবালা ধামৰ জয়। सत साहिब गरीब नमो नमो सतपुरुष को नमस्कार गुरु की नहीं। सुर नर मुनि जन साधुआ संतों सर्वस दी नहीं। सतगुरु साहिब संत सब डंडो तम प्रणाम। आगे पीछे मज हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल वैभंजनम निर्लेपम निज निर्गुणम अकल अनुबेशंदनम। सोहम सुरति समाप्तम सकल समाना निर्तलय उज्ज्वल हीरंबर हरदमम बेपरवा अथाहे वार पार नहीं मज्जतम। ग्रीव जो सुमरे सिद्ध होई गणनायक गलता ना करो अनुग्रह सोई पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा चरण कमल लो लाऊं आदंत करूं सेवा। परम शक्ति संगीतम रिद्धिदाता सोई अवगत गुण अतीतम सतपुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी तन मन अर्पों शेषम भक्ति मुक्ति भंडारी। सुर नर मुनि जन ध्यावे ब्रह्मा विष्णु महेशा शेष शेष मुख गावे पूजे आद गणेशा। इंद्र कुबेर सरीखा वरुण धर्म राय धावे समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि आधारा ध्यावे शेष 88 उतरे भव जल पारा कट है यम की फांसी। 33 कोटि आधारा ध्यान से 88 उतरे भव जल पारा कट है यम की फांसी। कर जोरों विनती करूं
धरो चरण पर शीस। गुरु जी राम देवानंद जी महाराज जी ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बांधी जाम गुलाम। कुत्ता हूँ गुरुदेव का रामपाल दास का नाम। गले प्रेम की जेवड़ी जा खेचो वहाँ जाऊं। तो करो तो बावड़ो दूर दूर करो तो जाऊं। जो राखो त्यों ही रहूं जो देवो सुख। जय इब कै सतगुरु मिले सब दुख आँखों रोए। चरणों ऊपर शीस धरूं कहूँ जो कहनी हो। कबीर साईं मिलेंगे पूछेंगे कुशलात। आदि अंत की सब कहूँ अपने दिल की बात। गुरु जी तुम ना भूलियो चाहे लाख लोग मिल जाही। हमसे तुमको बहुत है तुमसे हमको नहीं। तुमरे विसारे क्या बने मैं किसकी शरण में जाऊं। शिव बिरंच मुनि नारदा तिनके हृदय न समाऊं। अब गुण किए तो बहुत किए करत न मानी हारे। बावे बंदा बख्श दियो बावे गर्दन उतारो। अब गुण मेरे बाप जी बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ बहुर पिता को लाज। मैं अपराधी जन्म का नक्सिक भरे विकार। तुम दाता दुख भंजना मेरी करो संभार। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে আপোনালোকে এই সত্যনাৰায়ণৰ কথা শুনিবলৈ উপস্থিত হৈছে। সত্যনাৰায়ণ কাক কোৱা হয়? সত্যনাৰায়ণৰ অৰ্থ হ'ল অবিনাশী পৰমাত্মা। গতিকে এতিয়ালৈকে আমি এয়া জনাই নাছিলোঁ যে সত্যনাৰায়ণ হয় কোন, অবিনাশী পৰমাত্মা কোন হয়, আৰু কাৰ দ্বাৰা আমাৰ সংকট নিবাৰণ হ'ব, কোনে আমাৰ ভাগ্যৰ ৰেখা পৰিৱৰ্তন কৰিব পাৰিব, চেঞ্জ কৰিব পাৰে। এতিয়ালৈকে আমাৰ সেই পৰমেশ্বৰৰ বিষয়ে জ্ঞান নাছিল। আমাৰ সৎগ্ৰন্থ সেই পৰমেশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ। এই আটাইবোৰ সৎগ্ৰন্থ এনে এক লেংগুৱেজত আছিল যি জনসাধাৰণে বুজি পোৱা নাছিল। সেই লেংগুৱেজ আছিল সংস্কৃত। আৰু সংস্কৃত ভাষা পঢ়িবলৈ কেৱল এটা বৰ্গৰ অধিকাৰ আছিল, ব্ৰাহ্মণ বৰ্ণৰ। পুণ্যাত্মাসকল, সংস্কৃত এটা লেংগুৱেজ, এটা মাথো ভাষা, আধ্যাত্মিক জ্ঞান যিকোনো ভাষাতে বিদ্যমান নাথাকক কিয়, ইয়াক বুজাটো বেলেগ বস্তু। कहते हैं गुरु बिन काहू न पाया ज्ञाना।
ज्यों थोथा बुझ छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी, और समझे नहीं सार रहे अज्ञानी। পবিত্ৰ চাৰি বেদ অতি পুৰাতন গ্ৰন্থ। ই সংস্কৃত ভাষাত লিপিবদ্ধ হৈ আছে। এতিয়া ইয়াৰ অনুবাদ কিছু সংস্কৃত ভাষা জানোতাসকলেহে কৰিছে, কিন্তু তেওঁলোক আধ্যাত্মিক জ্ঞানেৰে তত্ত্বজ্ঞানেৰে অপৰিচিত, যাৰ ফলত তেওঁলোকে যথাৰ্থ অনুবাদ কৰিব পৰা নাই। হ'লেও বহুত মিলজুল থকা অনুবাদ কৰা হৈছে। একেবাৰে নহ'লেও 20% তেওঁলোকে সঠিকভাৱে 20% অনুবাদ যি কৰিছে সেয়াও প্ৰায় সঠিকভাৱেই কৰিছে। এতিয়া সেই তত্ত্বজ্ঞান যি পবিত্ৰ বেদত, পবিত্ৰ পুৰাণত, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ মাজত বিদ্যমান আছে, সেয়াই পৰমেশ্বৰ কবীৰদেৱে নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত, কবীৰ বাণীত প্ৰায় 600 বছৰ আগতেই কৈছিলে, উচ্চাৰণ কৰিছিল নিজ মুখেৰেই। আৰু যাক আদৰণীয় ধৰ্মদাস দেৱ, যিজন তেওঁৰ সেই বৰিষ্ঠ বৰণীয় পুৰুষৰ মাজত এজন, ভাল আত্মাৰ মাজত এজন, যিজনক ভগৱানে আহি সাক্ষাৎ কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86, মন্ত্ৰ নম্বৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82, মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96, 16 পৰা 20 নম্বৰ মন্ত্ৰলৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 97, 56 আৰু 57 মন্ত্ৰত, আৰু অনেক স্থানত, অনেক মন্ত্ৰত, পবিত্ৰ বেদত এয়া স্পষ্ট কৰা হৈছে যে সেই পৰমেশ্বৰ, সেই পূৰ্ণ পৰমাত্মা, যিজন পূৰ্ণ মুক্তিদায়ক হয়, সৰ্বসৃষ্টিৰ ৰচয়িতা, তেওঁ ওপৰত সৎ লোকত থাকে। তেওঁ তৃতীয় মুক্তিধামত থাকে, আৰু ওপৰত আৰু 3টা লোক আৰু আছে, তাতেও তেওঁ বিদ্যমান হৈ থাকে। তেওঁ একৰ পৰা অনেক ৰূপ ধাৰণ কৰে। তেওঁ নিজৰ সেই তৃতীয় মুক্তিধামৰ পৰা গতি কৰি আহে, খোজকাঢ়ি আহে, আৰু শ্ৰেষ্ঠ আত্মা, সৎ আত্মাসকলক তেওঁ প্ৰাপ্ত হৈ সাক্ষাৎ কৰে। পাছত তেওঁলোকক আধ্যাত্মিক জ্ঞান প্ৰদান কৰে। আধ্যাত্মিক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যৰেই পৰমাত্মাই সৎলোকৰ পৰা গতি কৰি ইয়াত এই কালৰ লোকত, পৃথিৱী লোকত তেওঁ প্ৰকট হয়। পৰমাত্মা সুশৰীৰে আছে, পৰমেশ্বৰ এটা ৰূপত, অসংখ্য ব্ৰহ্মাণ্ডৰ কুল মালিকৰ ৰূপত, আকাশ লোকৰ ভিতৰত, অল অভাৰ কণ্ট্ৰলাৰৰ সিংহাসনত, কুল মালিকৰ সিংহাসনত বিৰাজমান হৈ আছে, আৰু মানৱ সদৃশ তেওঁৰ আকাৰ আছে। আমাৰ সৃষ্টিকৰ্তা, আমাৰ সৃজনহাৰ, আমাক সকলোকে উৎপত্তি কৰোঁতা, গোটেই লোকৰ ৰচয়িতা, সেই পৰমাত্মা মনুষ্য সদৃশ হয়, আমাৰেই সমান। তেওঁ তাতে সিংহাসনত বিৰাজমান হৈ আছে, বহুত বিশাল গুমজৰ ভিতৰত। এখন বহুত ডাঙৰ গুমজ আছে, তেজ পুঞ্জেৰে নিৰ্মিত, যেনেকৈ ইয়াততো চিমেণ্টেৰে নিৰ্মিত হয়। তাতে সকলো মেটেৰিয়েল আৰু শৰীৰ, সকলো আত্মাৰ, সেয়া এক তত্ত্বৰে গঠিত, নুৰী শৰীৰ, নূৰেৰে, তেজ পুঞ্জেৰে নিৰ্মিত। তাৰ মাজতে পৰমাত্মাৰ এখন সিংহাসন আছে, তাতেই সেই পৰমেশ্বৰ বিৰাজমান হৈ আছে। সচখণ্ডৰ ভিতৰতো তেওঁৰ এনেকুৱাই স্বৰূপ আছে, সৎলোকৰ ভিতৰতো এনেকুৱা আছে, আকৌ অলস লোকৰ ভিতৰতো এনেকুৱাই আছে, আকৌ অগম লোকতো এনেকুৱাই।
আৰু আকাশ লোকতো সেই এজনেই পৰমাত্মা বহি আছে। তেওঁৰ প্ৰত্যেক লোকত তেওঁৰ শৰীৰৰ ৰশ্মি অৰ্থাৎ নূৰৰ পাৰ্থক্য আছে। সস্খণ্ডত সৎলোকত পৰমাত্মা সশৰীৰ মনুষ্য সদৃশ, তাতে তেওঁৰ এডাল নোমৰ গুৰিত ইমান ৰশ্মি আছে যে কৌটি সূৰ্য কৌটি চন্দ্ৰ মিলিও যি ৰশ্মি হ'ব সেয়া সেই পৰমাত্মাৰ এডাল নোমৰ গুৰিৰ ৰশ্মিৰ আগত কম হ'ব। সেই পৰমাত্মা যদি সেই শৰীৰযুক্ত ইয়ালৈ এজ ইট ইজ আহি পৰে, আমাৰ সকলোৰে চকু ফেঁচাৰ দৰে বন্ধ হৈ যাব, যেনেকৈ ফেঁচাই সূৰ্যৰ ফালে চাব নোৱাৰে। সেয়েহে সেই পৰমাত্মাই নিজৰ পাতল তেজপুঞ্জৰ ৰূপ ধাৰণ কৰি আৰু তাৰ পৰা গতি কৰি ইয়াত প্ৰকট হয়। সেয়েহে সেই পৰমাত্মাৰ দুটা শৰীৰ আছে, এটা পাতল তেজপুঞ্জৰ। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰকৈ সাক্ষী দিছে, अग्ने तनुरसी विष्णुवे तवा सोमस्य तनुरसी। আগ্নে মানে পৰমেশ্বৰ, তনু মানে সশৰীৰ, অসি মানে হয়। পৰমেশ্বৰ সশৰীৰৰ হয়। হে পৰমেশ্বৰ, আপোনাৰ তেজময় শৰীৰ আছে। और विष्णुवे तवा सोमस्य तनुरसी। বিষ্ণৱে মানে সকলোৰে পালন পোষণ কৰিবলৈ, তৱা মানে সেই, সৌম্য মানে অমৰ পুৰুষৰ, তনু মানে শৰীৰ, অসি মানে হয়। সেই পৰমাত্মা সৎলোকৰ পৰা খোজকাঢ়ি আহে, ইয়াত অতিথিৰ ৰূপত আহে। অতিথি মানে আলহী, গেষ্ট। অতিথি মানে যাৰ অহাৰ তিথি পূৰ্বত নিৰ্ধাৰিত নাথাকে, যেতিয়া তেতিয়া আহিব পাৰে তাকেই অতিথি বুলি কয়। আৰু আন শব্দত তাক গেষ্ট বুলি কয় ইংৰাজীত, মেহমান বুলি কয় হিন্দীত। গতিকে এই যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ প্ৰমাণ দিছে যে সেই পৰমাত্মা সশৰীৰৰ হয়। আৰু আগ্নে তনুৰসীৰ অৰ্থ হ'ল, সেই পৰমাত্মা সৎলোকত যি বিৰাজমান হৈ আছে তেওঁৰ শৰীৰ তেজময়। হে পৰমাত্মা, আপোনাৰ অত্যন্ত তেজময় শৰীৰ। সেই শৰীৰত সেই পৰমাত্মা তাতে সৎলোকত স্থায়ী ৰূপত থাকে। আৰু সেই পৰমেশ্বৰে আকৌ পাতল তেজপুঞ্জৰ ৰূপ ধাৰণ কৰি নিজৰ ৰূপক সৰল কৰি এই পৃথিৱী লোকত আহে। किस लिए आता विष्णुवे तवा सोमस्य तनुरसी। বিষ্ণৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবলৈ সেই পৰমেশ্বৰৰ শৰীৰ আছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ বুলি কোৱা হৈছে, এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 কোৱা হৈছে যে অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষ এই দুই পৰমাত্মা আছে এই লোকত। আৰু এওঁলোকৰ ভিতৰত যিমান প্ৰাণী আহে সেই সকলোৰে শৰীৰ নাশপান আৰু জীৱ আত্মা কাৰো মৃত্যুৱে নহয়। এয়া বেলেগ কথা। ইয়াৰে সিদ্ধ হয় যে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়োজন পুৰুষ, দুয়োজন প্ৰভুক নাশবান কোৱা হৈছে। সেইদৰে অক্ষৰ পুৰুষৰ অৰ্থ হ'ল অবিনাশী পৰমাত্মা। কিন্তু এক বিশেষ বৰ্ণন আছে যে उत्तम पुरुष है तो अन्य परमात्मा इति उदाहरते। ये लोक तरम आविश्य विवर्ती अवैश्वर। 17 নম্বৰ শ্লোকত কোৱা হৈছে যে বাস্তৱতটো শ্ৰেষ্ঠ পৰমাত্মা কোনো বেলেগ হয়। শ্লোক নম্বৰ 16 বৰ্ণিত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা আন কোনো উত্তম পুৰুষ তুমি অন্য, তেওঁ ভিন্ন, শ্ৰেষ্ঠ পৰমাত্মা বেলেগ, যিজন এই দুয়োজনৰ পৰা ভিন্ন হয় আৰু তেওঁকেই পৰমাত্মা কোৱা হয়। সেই পৰমেশ্বৰৰ উদ্দেশ্য কি? ইয়ে মানে যিজন
ये लोकত্ৰেয় আবিশ্ব বিভৰ্তি যিজনে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, সকলোৰে পালন পোষণ কৰে। আবে ঈশ্বৰ, এই আবে মানে অবিনাশী পৰমেশ্বৰ হয়। এতিয়া পুণ্যাত্মাসকল, সেই পূৰ্ণ পৰমাত্মা তেওঁৰ নাম কি হয়? সেই তত্ত্বজ্ঞানক, বেদৰ জ্ঞানক, য'ত সূক্ষ্ম বেদৰ জ্ঞানো ইনক্লুড আছে, এই পাঁচোখন বেদক সেই পৰমাত্মাই নিজ অমৃত বাণীৰ দ্বাৰা, নিজ মুখ কমলেৰে, কবিতাৰে, লোকোক্তিৰ মাধ্যমেৰে, শব্দৰ মাধ্যমেৰে, অৰ্থাৎ পদ্যভাগৰ মাধ্যমেৰে তেওঁ উচ্চাৰিত কৰে, কয়, উচ্চ স্বৰত কয়। কবিতাৰ জৰিয়তে কোৱাৰ ফলত তেওঁ কবি, তেওঁৰ নাম কবিৰ দেৱ হৈছে। তেওঁৰ বাস্তৱিক নাম সেই পৰমেশ্বৰৰ কবিৰ দেৱ হয়। আমি তেওঁক দেৱতা মানুহ, চাহেব কওঁ, ৰাম কওঁ, পৰমেশ্বৰ কওঁ। আমি তেওঁক কবিৰ দেৱ বুলি ক'বলৈ ধৰিলোঁ, কবিৰ চাহেব ক'বলৈ ধৰিলোঁ, কবিৰ আমি ৱক ব বুলি কওঁ। যেনেকৈ বেদক আমি লোকেল লেংগুৱেজত আমি বেদ বুলি কওঁ, বেদ। এনেকৈয়ে আমি সেই কবিৰ দেৱক, দেৱ মানে চাহেব, ভগৱান ৰাম, আমি কবিৰ চাহেব বুলি ক'বলৈ ধৰিলোঁ, কবিৰ দেৱ ক'ব ধৰিলোঁ, কবিৰ পৰমেশ্বৰ ক'ব ধৰিলোঁ। কথা একেটাই হয়। তেন্তে সেই পৰমাত্মা কবিৰ দেৱ হয়, তেওঁ কবিৰ চাহেব হয়, যিজন अंगारी असी कबीर अंगारी असी बम्बारी असी सबर ज्योति रतधामा असी। সেই পৰমাত্মা মুক্তিদাতা হয়। যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32 কোৱা হৈছে যে কবিৰ বম্ভাৰী আছি। তাত কবিৰ লিখা আছে, আমি কবিৰ বুলি কওঁ। कबीर अंगारी असी, অংগাৰী মানে অংগ মানে পাপ, আৰি মানে শত্ৰু, পাপৰ শত্ৰু। বম্ভাৰী মানে বম মানে বন্ধন, আৰি মানে শত্ৰু, বন্ধনৰ শত্ৰু। তেওঁ মুক্তিদাতা হয়। তেওঁক আমি মুক্তিদাতা বুলি কওঁ, যিজনে বান্ধোনৰ পৰা মুক্ত কৰে। তেওঁ বান্ধোন কাটোতা, বান্ধোনৰ পৰা মুক্ত কৰোতা, কৰ্মৰ বান্ধোনৰ পৰা মুক্ত কৰোতা, পাপ কৰ্মক নাশ কৰোতা। তেওঁ স্বৰ জ্যোতি স্বয়ং প্ৰকাশিত, হৃদ ধামা, সৎলোকত থাকে, সৎলোক যুক্ত, সৎলোকবাসী হয়। এয়া বিৱৰণ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 32। যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ পৰমেশ্বৰ সশৰীৰ লিখা আছে। আগ্নে তনুৰসী, ইয়াৰ তাৎপৰ্য হ'ল যে হে পৰমাত্মা, আপুনি যি তৃতীয় মুক্তিধামত স্থিৰ হৈ থাকে, বাস কৰে, আপোনাৰ তেজময় শৰীৰ আছে। विष्णुवे तुम्हार सौम्य तनुरसी। সকলোৰে ধাৰণ পোষণ কৰিবলৈ, সকলোৰে পালন পোষণ কৰিবলৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 17 অনুসৰি সকলোৰে ধাৰণ পোষণ কৰিবলৈ তোৱা মানে সেই সৌম্য মানে অমৰ পুৰুষৰ, সেই সত্য পুৰুষৰ, সেই সত্য নাৰায়ণৰ, সেই অবিনাশী পৰমেশ্বৰৰ শৰীৰ আছে। পুণ্যাত্মাসকল, আমাৰ সৎগ্ৰন্থ অত্যন্ত অমূল্য, জ্ঞানযুক্ত। ইয়াক বুজি নোপোৱাৰ কাৰণে সেই সংস্কৃত ভাষা জানোতাসকলক বিদ্বান বুলি কোৱা হৈছিল। তেওঁলোকে সৎগ্ৰন্থৰ অৰ্থৰ অনৰ্থ কৰি দিছে আৰু সৎগ্ৰন্থক সঠিকভাৱে নুবুজি পৰমাত্মাক নিৰাকাৰ বুলি কৈছে। কবিৰ পৰমেশ্বৰে কয় যে সেই পূৰ্ণ ব্ৰহ্ম,
যিয়ে সৎলোকৰ পৰা গতি কৰি আহিছে আৰু পৰমেশ্বৰে এনেকুৱাই লীলা কৰিছিলে, এনেকে বেদে প্ৰমাণ দিয়ে। যাৰ সৈতে ভগৱানৰ সাক্ষাৎকাৰ হৈছে, চকুৰে দেখা সেই সন্তই কৈছে। চকুৰে দেখা যিসকলৰ পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ হৈছে, সেই বৰণীয় পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ আত্মা, যিসকলে ভগৱানক পাইছে আৰু লগ কৰিছে, তেওঁলোকেও এয়াই কৈছে। আৰু আমাৰ পবিত্ৰ বেদেও ইয়াকে কৈছে, পবিত্ৰ সৎগ্ৰন্থয়ো এয়াই কয়। আৰু যি দন্ত কথা, যি লোকবেদ আজিলৈকে আমাক শুনোৱা হৈছিল, সেই বেদ জ্ঞানহীন ঋষি মহৰ্ষি নকলীসকলৰ দ্বাৰা, মিছলীয়াসকলৰ দ্বাৰা, সেইবোৰ একোটা দন্ত কথা আছিল, অনুভৱহীনতা আছিল সেইসকলৰ। পৰমেশ্বৰ কবীৰদেৱ যিজনে কাশীত বাৰাণসীত শিপিনীৰ ভূমিকা কৰি গৈছিলে, 120 বছৰ থাকিছিল শিপিনীৰ ৰূপত, এজন সাধাৰণ মানুহৰ দৰে কাৰ্য কৰিছিল। এয়াও বেদত লিখা আছে যে তেওঁ পৰমাত্মা। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 18 লিখা আছে যে মনুষ্যবৎ আগ্নে, হে মনুষ্যৰ সমান পৰমাত্মা, আগ্নে মানে পৰমেশ্বৰ। আপুনি এটা জীৱনত এজন জনসাধাৰণৰ দৰে নিজৰ কৰ্ম কৰি, নিৰ্বাহ কৰি দেখুৱাই লীলা কৰে। আপুনি প্ৰত্যেক যুগত এনেকুৱা লীলা কৰে। হে পৰমেশ্বৰ, আকৌ আহক আৰু আমাক জ্ঞান দিয়ক। সেই প্ৰকাৰে আকৌ আহক আৰু কিছুদিন আমাৰ মাজত আপুনি থাকক। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰ কবীৰদেৱে কৈছিলে, वेद मेरा भेद है, मैं ना वेदन के माही, और जौन वेद से मैं मिलूँ वो वेद जानते नहीं। এই চাৰিওখন বেদত মোৰেই মহিমাৰ গুণগান কৰি আছে, কিন্তু এই চাৰিওখন বেদত মোক পোৱাৰ সেই যথাৰ্থ মন্ত্ৰ নাই। চাৰিওখন বেদত গুণগানপূৰ্ণ পৰমেশ্বৰৰে আছে 90%, আৰু 10% অন্য ক্ৰিয়াৰ তথ্য আছে। আৰু ইয়াত ব্ৰহ্মকাল, ব্ৰহ্মৰো অলপমান ব্যৱস্থা আছে যে এওঁ কি, ইয়াৰ ক্ষমতা কি, আৰু কেৱল পূজাৰ বিধিয়ে ব্ৰহ্মলৈকে দিয়া আছে। ওম নামৰ জপ, ব্ৰহ্ম কোৱা, ইয়াক্ষৰ পুৰুষ কোৱা, ইয়াক্ষৰ ব্ৰহ্ম কোৱা, জ্যোতিস্বৰূপী নিৰঞ্জন কাল বুলি কোৱা। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 অনুসৰি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়োজনেই নাশবান। এই ক্ষৰ পুৰুষ এওঁক ব্ৰহ্ম বুলিও কোৱা হয়, জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কোৱা হয়, ইয়াক কাল বুলিও কোৱা হয়। এওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, প্ৰভু হয়, ভগৱান হয়, পুৰুষ হয়। আৰু যি অক্ষৰ পুৰুষ আছে এওঁক পৰব্ৰহ্ম বুলিও কোৱা হয়। এওঁ 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী। এওঁ নাশবান। সাধাৰণতে অক্ষৰ পুৰুষৰ অৰ্থ অবিনাশী হয়, কিন্তু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 স্পষ্ট কৰি দিছে যে উত্তম পুৰুষ তুমি অন্য। শ্ৰেষ্ঠ পৰমাত্মাটো অক্ষৰ পুৰুষ আৰু ক্ষৰ পুৰুষৰ পৰা ভিন্ন হয়, আৰু তেওঁৱেই তিনিওটা লোকত প্ৰৱেশ কৰি, তেওঁকে পৰমাত্মা বুলি কোৱা হয়, আৰু তেওঁৱেই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ অৱে ঈশ্বৰ, তেওঁ হ'ল অবিনাশী। বাস্তৱত তেওঁহে অবিনাশী। এতিয়া যেনেকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়ো নাশবান, কেনেকৈ? ক্ষৰ পুৰুষটো ঠিকে আছে, নাশবান। ক্ষৰ মানে নাশবান, পুৰুষ মানে প্ৰভু কোৱা বা ব্ৰহ্ম কোৱা, আৰু অক্ষৰ ব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষ পৰব্ৰহ্মকো নাশবান কোৱা হৈছে, য'ত অক্ষৰ পুৰুষৰ অৰ্থ হ'ল অবিনাশী প্ৰভু। এতিয়া ইয়াত ডিফাইন কৰিব লাগে, যেনেকৈ এটা চাহ খোৱাৰ এনেকুৱা বগা চীনামাটিৰে বনোৱা মাটিৰে নিৰ্মিত কাপ থাকে, কিমান ধুনীয়া, সাধাৰণ মাটিৰ বাচনতকৈও ইয়াৰ ৰং ধুনীয়া, বহুত ধুনীয়া, ফিনিচিঙো বৰ ভাল। গতিকে এনেকুৱাই আমাৰ শৰীৰ ধৰি লোৱা মাটিৰ, আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ আৰু ব্ৰহ্ম যিজন কাল জ্যোতি নিৰঞ্জন, এওঁলোকৰ শৰীৰ ধৰি লোৱা এই চীনামাটিৰ কাপৰ দৰে মেটেৰিয়েলেৰে নিৰ্মিত। আৰু অক্ষৰ পুৰুষ যাক অবিনাশী কোৱা হৈছে, ইয়াৰ শৰীৰ ধৰি লোৱা ষ্টীলেৰে নিৰ্মিত।
এতিয়া ষ্টীল যি হয় সেই মাটিৰ বগা মাটিৰ চীনা মাটিৰ কাপৰ তুলনাত বহুত বেছি স্থায়ী হয়। এতিয়া চীনামাটিৰ কাপ মাটিৰ কাপ যদি হাতৰ পৰা পৰি যায় তলত তেনেহ'লে ভাঙি যায় টুকুৰা টুকুৰ হৈ যায় কাৰণ জানো এয়া নাশবান। কিন্তু যি ষ্টীলৰ কাপ আছিল হাতৰ পৰা পৰি গ'লেও ই ভাঙি নাযায় আৰু কেইবা বছৰলৈকে থাকে। 50-20 বছৰ পিছতহে গৈ ইয়াৰ মামৰে ধৰে, তাৰ পাছতহে ই নাশপ্ৰাপ্ত হয়। এনেকৈ এই ক্ষৰ পুৰুষতকৈ অক্ষৰ পুৰুষ তুলনামূলকভাৱেহে অবিনাশী, কিন্তু বাস্তৱত অবিনাশী নহয়।